যে আমাৰ কেইগৰাকীমান মন্ত্ৰীৰ পত্নীয়ে গোপালনৰ নামত চৰকাৰৰ পৰা 50 লাখ টকাকৈ তেওঁলোকে চাবচিডি পাইছে। আমাৰ যিসকল গোপালক আছিলে, আমাৰ খিলঞ্জীয়া হওক বা গোৰ্খা ভাইসকল হওক বা হিৰণ দখলাই হওক, ঐতিহাসিক ভাৰতবৰ্ষৰ স্বাধীনতা আগৰে হিৰণ দখলাৰ এই যিটো তেওঁলোকৰ প্ৰকল্প, সেইবোৰ কেলটুকৈ তেওঁলোকে জীয়াই থাকিব লগা হৈছে, সংগ্ৰাম কৰিব লগা হৈছে। তেওঁলোকক কিন্তু ৰাজসাহায্য নিদিয়ে। মন্ত্ৰীৰ পত্নীয়ে ৰাজসাহায্য পায়, মামীয়ে পায় ৰাজসাহায্য, মামাৰ ভায়েকৰ ঘৈণীয়েক কেইগৰাকীয়ে পায় ৰাজসাহায্য, কিন্তু সাধাৰণ জনগণে সেই ৰাজসাহায্য নাপায়। গতিকে ৰাইজ, আমি এই কথাবোৰ আমি সকলোৱে হৃদয়ংগম কৰিবলৈ উপলব্ধি কৰিব লাগিব। আমাৰ ফালৰ পৰা স্পষ্টভাৱে আমি কৈছোঁ যে আমাৰ দলটোৱে সকলোকে লৈ আমি আগবাঢ়িম। আগন্তুক দিনসমূহত আমি কোনেও যাতে ইয়াত কেতিয়াও যাতে অসমৰ সমাজ জীৱনৰ জাতি গঠন প্ৰক্ৰিয়াৰ পৰা কোনেও যাতে আঁতৰত বুলি ভবা পৰিৱেশ এটা নাহে, তাৰ কাৰণে আমাৰ দলে আহি থাকিব লগা দিনসমূহত আমি কাম কাজ কৰি যাম। আৰু এয়া আৰম্ভণি হৈছে। আজি বিজেপি দলৰো বহু নেতা কৰ্মকৰ্তা আহি আমাৰ দলত যোগদান কৰিব, অসম গণ পৰিষদৰো বহু নেতা কৰ্মকৰ্তা আহি দলত যোগদান কৰিব। এয়া আৰম্ভণি। বহু আমাৰ নেতাসকলে কৈছে, আমাৰ বিভিন্ন আজি যোগদান কৰা ব্যক্তিসকলৰ লগত অহা বহু ব্যক্তিয়ে কৈছে যে অহা 2 মাহ বা 3 মাহৰ ভিতৰত তিনিচুকীয়া চহৰত আৰু হাজাৰ হাজাৰ মানুহে ডাঙৰ ডাঙৰ খেলপথাৰত তিনিচুকীয়াত যোগদান কাৰ্যসূচী আৰম্ভ কৰিব আৰু বিজেপিক বুজাই দিব যে সৰ্বকালৰ কাৰণে তোমালোকে আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিবা, ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিবা। গতিকে ৰাইজ, আমি আগন্তুক দিনসমূহত আমাৰ নিজৰ কাৰণে, আমাৰ নিজৰ ভালৰ কাৰণে সকলোৱে যাতে আমি একেলগে কাম কাজ কৰোঁ। এতিয়া আজি আমাৰ শিৱসেনাৰ সভাপতি ডাঙৰেও আহি আমাৰ লগত যোগদান কৰিছে। সকলোৱে আমাৰ আজি এই সভাত অংশগ্ৰহণ কৰিছে। সকলোৱে এটাই কথা উপলব্ধি কৰিছে যে অসমত যেতিয়ালৈকে জাতীয়তাবাদ শক্তিশালী হৈ থাকিব, তেতিয়ালৈকেহে আমাৰ সমাজখনত সকলোৱে সুৰক্ষা অনুভৱ কৰিব। সকলোৱে সমন্বয়ৰ যেতিয়া কথা আহিব, তেতিয়া সকলোৱে মৰ্যাদা অনুভৱ কৰিব। গতিকে আমিও সেই মৰ্যাদা, প্ৰতিটো জাতি জনগোষ্ঠীয়ে মৰ্যাদা জীয়াই থকাৰ পৰিৱেশ গঢ়ি দিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। এতিয়া এটা কৃত্ৰিম পৰিৱেশৰ মাজত বিজেপিয়ে কয় যে আপোনালোকক আমি সুৰক্ষিত কৰি ৰাখিম পুলিচ আৰু তেওঁলোকৰ প্ৰশাসনৰ মানুহক দি। কিন্তু আমাৰ যদি সামাজিক সুৰক্ষা যদি শক্তিশালী হৈ থাকিব লাগে, সামাজিকভাৱে আমি যদি সমন্বয়টো শক্তিশালী হৈ থাকিব লাগে, তেতিয়াহ'লে পুলিচে, ডিচিয়ে, এছপিয়ে কেতিয়াও বলপূৰ্বকভাৱে মানুহৰ সমন্বয় কৰিব নোৱাৰে। সমন্বয় বহিবলৈ হ'লে আপুনি মই প্ৰত্যেকে হৃদয়খন খুলি দিব লাগিব, নিজকে প্ৰত্যেকে আত্মবিশ্লেষণ কৰিব লাগিব যে মোৰ দায়িত্ব কি, মই কি কৰা উচিত। আৰু সেইকাৰণে মই আহ্বান জনাইছোঁ, আমি যদি জাতীয়তাবাদৰ আদৰ্শেৰে অসমীয়া মহাজাতি হত্যাৰ যদি সকলোৱে অনুদান দিয়ে বুলি অনুভৱ কৰা আৰম্ভ হয়, তেতিয়াহ'লে আপোনাৰ মোৰ মাজত ভয় নাথাকে, বিভাজন নাথাকে, ভাবুকিৰে আপোনালোকৰ পৰা ভোট ল'ব পৰা পৰিৱেশ নাথাকে। গণতন্ত্ৰ আহিব, সমন্বয় আহিব, প্ৰেম ভাৱনা আহিব, ভাতৃত্ববোধ আহিব, আৰু আমি সকলোৱে মিলি সমাজ গঢ়িব পাৰিম, সকলোৱে মিলি সমাজ গঢ়িব পাৰিম। গতিকে ৰাইজ, আপোনালোকে সকলোৱে আহক। এইবোৰ কথা প্ৰত্যেকে নিজে আত্ম উপলব্ধি আৰু আত্মবিশ্লেষণ কৰা বিষয়। মই বক্তৃতা দি মই বুজাই আপোনালোকক সকলো কথা ক'ব নোৱাৰোঁ। আমি প্ৰত্যেকেই নিজকে উপলব্ধি কৰিব লাগিব যে হয়, সময় আহি পৰিছে, আমাৰ দায়িত্ব আমি প্ৰত্যেকেই, প্ৰতিটো জাতি জনগোষ্ঠী আমাৰ নিজৰ দায়িত্ব যদি পালন কৰোঁ, তেতিয়াহ'লে অসমখন ভাল হ'ব, অসমৰ প্ৰতিগৰাকী মানুহৰ ভাল হ'ব। আমাৰ ল'ৰা ছোৱালীসকল আছে, ছাত্ৰ ছাত্ৰীসকল যিসকল আছে, তেওঁলোকে তেওঁলোকৰ ভাল ভৱিষ্যত নিৰ্মাণ কৰিব পাৰিব। কাৰণ আমি বিচাৰোঁ আমাৰ ল'ৰা ছোৱালীবোৰে ভাল শিক্ষা লওক, ভাল শিক্ষা লৈ তেওঁলোকে ভালকৈ পঢ়া শুনা কৰি চাকৰি বাকৰি পাওক, নহ'লে সংস্থাপিত হওক, পৃথিৱীৰ লগত প্ৰতিযোগিতাত অৱতীৰ্ণ হওক। ভাল শিক্ষা, ভাল গৱেষণা লৈ জ্ঞানৰ পৃথিৱীত যাতে আমাৰ ল'ৰা ছোৱালীবোৰে যাতে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহৰ লগত যাতে একেলগে কান্ধত কান্ধ মিলাই আগবাঢ়ি যাব পাৰে, এনেকুৱা এখন সমাজ গঢ়িব খুজিছোঁ। কাৰণ জ্ঞানবিহীন কোনো জাতিয়ে কেতিয়াও পৃথিৱীত প্ৰতিযোগিতাৰ পৃথিৱীত সৃষ্টি থাকিব নোৱাৰে। যি জাতিৰ জ্ঞান নাই, যি জাতিৰ জ্ঞানৰ সাধনা নাই, যি ল'ৰা ছোৱালীৰ জ্ঞানৰ ভোগ নাই, শিক্ষা যাৰ জীৱনৰ সাধনা হ'ব নহয়,
সেই জাতিয়ে কেতিয়াও পৃথিৱীত মেৰুদণ্ড বনাই নিজৰ পৰিচয় দাঙি ধৰিব নোৱাৰে। সেইকাৰণে আমি আমাৰ দলটোৰ আৰম্ভণিৰে পৰা এটাই লক্ষ্য, চৰকাৰ গঠন হ'লে বা আমি আমাৰ দলে যেতিয়ালৈকে আমাৰ চৰকাৰ গঠন নহয় তেতিয়ালৈকে সাধাৰণ মানুহৰ যিবোৰ মৌলিক সমস্যা আছে সেই সমস্যাবোৰৰ লগত আমি নিৰৱচ্ছিন্নভাৱে ধাৰাবাহিকভাৱে আমি যুঁজি যাম আৰু অধিকাৰ আজুৰি আনিবৰ কাৰণে আমি সকলোৱে কাম কাজ কৰিম। গতিকে আজি আমাৰ দলৰ প্ৰতি শ্ৰদ্ধাশীল হৈ দলৰ আদৰ্শ নীতি আৰু দৰ্শনৰ প্ৰতি বিশ্বাস ৰাখি যিসকলে আমাৰ দলৰ পবিত্ৰ পতাকাৰ তলত একত্ৰিত হ'বৰ কাৰণে যিসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে সকলোকে মই দলৰ পবিত্ৰ মজিয়ালৈ উষ্ম আদৰণি জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ সহযোগত অসমীয়া মানুহৰ জাতীয়তাবাদৰ যিটো চিন্তা, যিটো আকাংক্ষা, জাতীয়তাবাদৰ যি বিজয় নিচান, সেই নিচান নীলিম আকাশত সগৌৰৱে স্বাভিমানে উৰিব আৰু প্ৰত্যেকেই আত্মমৰ্যাদাৰে প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ আত্মমৰ্যাদাৰে নিজৰ জীৱন আগবঢ়াই লৈ যাব পাৰিব। এইখিনিকে কৈ সকলোকে দলৰ পবিত্ৰ মজিয়ালৈ মই উষ্ম আদৰণি জনাই মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। ধন্যবাদ।